রাম জয় জয় কৃষ্ণ কৃপা ময় মোহে যার গাহিরে বহে ব্রহ্মা হরি হর মৎস্য কুর্ময়াদি অংশ অবতার যার রাম হেন ঈশ্বর কোটি কোটি নমস্কার নমো নমো মধু মোরা রিপু হরি অঞ্চতময়াতি ভুয়া কস্মরি সমস্ত জগত নিষ্ঠা নাম নয় কৃষ্ণ করো সহস্র প্রণাম প্রভু ভগবন্ত ভক্তরণ হরি স্মরণে আরম অরহ রাম পরীক্ষিত মুখ কথা দ্বাদশ স্কন্ধ কৃষ্ণর চরণে ভনে কৃষ্ণর ভাগৱতত ভকতৰ কথা উল্লেখ আছে। ভাগৱত হল সৎসংগৰ সমষ্টি, ভকতৰ সমষ্টি। ভকত অন্ত্যত ভকত, যেনেকৈ ভাগৱতৰ কথা কলো, চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ, ভকতটো তদ্ৰুপ। ভকত অন্ত্যত তিনিটা বৰ্ণ এটা সুন্দৰ শব্দ, য'ত আকাৰ ইকাৰ একো নাই। আমাৰ আকৌ ভকতৰ ঢেৰ আকাৰ ইকাৰ আছে। কলোৱেই নহয়, উজনি চুকৰ ভকত আহিলে নামনি চুকৰ ভকত যাবলৈ টান পায়, নামনি চুকৰ ভকত গলে মধ্য চুকৰ ভকত যাবলৈ টান পায়। তাৰমানে আকাৰ ইকাৰ ঢেৰ তেওঁলোকৰ, বাকী নাইকিয়া। গতিকে ভাগৱতে ভকতক বেলেগ ধৰণে নিৰূপণ কৰিছে। এতিয়া ভকত হ'ব লাগিব। ভকত কেতিয়াৰ পৰা হ'ব পাৰি? কুমাৰ কালৰ পৰা ঈশ্বৰৰ ভকত হ'ব পাৰি। কেনেকৈ? প্ৰহ্লাদে দেখুৱাইছে উদাহৰণ, পূৰ্বই দেখুৱাইছে উদাহৰণ। গতিকে আমাক তেনেকুৱা ভকত হ'বলৈ কৈছে। কি বস্ত্ৰ পৰিধান কৰি পুনৰ কৈছে, তিনিশে ওজনৰ তালযোৰ লৈ পদ পোৱাৰ ভুলে শুদ্ধে কেইজনামান মুখস্থ কৰি গোপাল গোবিন্দ গাই সকাম খাই পোৱা সকলক ভকত বুলি শাস্ত্ৰই কোৱা নাই প্ৰভুসকল। অপদে
ভগৱন্ত ভৱ বিমোচন মনত ৰাখিব ভজন ভক্তিত তুষ্ট ভুৱন্ত যিজন ভৱনৰ অধিকাৰী যিজনে জানিলে নিজকে যে ভগৱন্ত ভৱ বিমোচন অৰ্থাৎ এই যিখন ভৱ সংসাৰত আমি মনুষ্য জন্মে আহিলো 100 বছৰ জন্ম লৈ 100 বছৰ জন্মত লৈ পিনি আমাক মনুষ্য হিচাপে সংসাৰলৈ পঠিয়াইলে মনুষ্যৰ বয়সৰ সংখ্যা কিমান 100 বছৰ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানি বানি ত্ৰাত আধাটো শুই থাকোঁতে যায় বুলি কৈছে যায় নে নাযায় 100 বছৰীয়া জীৱনটো আমি 50 বছৰ হওঁ হয় নহয় আজিকালিতো অলপ হিচাপতকৈ বেছিকে হয় কেলে ল'ৰা ছোৱালী মোবাইলৰ যুগ হৈ গ'ল নহয় এণ্ড্ৰইড মোবাইল যদি চাব লাগে 2 ঘণ্টা আমি চাওঁ 18 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত যদি 18 ঘণ্টা মোবাইলটোকে চাওঁ আমি শুম কেতিয়া হয় নহয় আমাৰ ৰুটিনৰ খেলি মেলি আছে যে কি হওক সেইখিনিলে মই নাযাওঁ সেইখিনি আপোনালোকে বিচাৰ কৰি ল'ব এতিয়া আধাটো আমি শুই থাকোঁতে যায় বুলিছে দিনটো 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি 12 ঘণ্টাৰ 8 ঘণ্টামান আমি শুম আকৌ দিনতো হয়তো কোনোবাই 4 ঘণ্টামান কেতিয়াবা শুম হয়নে এইফালে ৰাতি 8 ঘণ্টা দিনৰ 4 ঘণ্টা যোগ কৰিলে কিমান 8 4 12 ঘণ্টা তাৰমানে আধাটো আমি শুই থাকোঁতে পঠিয়াওঁ 100 বছৰ কিমান বছৰ পালো আমি 50 বছৰ 50 বছৰটো টোপনিত গুচি গ'ল যে 50কো ভাগ কৰি দিলে ভাগৱতে 20 বছৰ কেনেকে গ'ল বোলে খেলা ধূলা কৰোঁতে বিষয়বোৰ কৰোঁতে 20 বছৰ গ'ল কেতিয়া গ'ল গমেই নাপালে বিংশতি বৰিষ যাই জানা উমলি থাকোঁতে ধেমালি কৰি থাকোঁতে বিষয়বোৰ কৰি থাকোঁতে 20 বছৰ গুচিয়ে গ'ল নেয়দশ বৰিষ ধনক উপাৰ্জনতে 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল কাৰণ বিষয়বোৰ কৰিছোঁ ন ধন লাগিব নহ'লে কেনেকে ঘৰ চলিব জানো নচলে আজিকালিতো একেবাৰে নচলে যাৰ টকা পইচা নাই তেওঁৰ লগত দুদিনহে কোনোবা এগৰাকী সহবাস কৰিব তাৰপিছত গুচি যাব এৰি থৈ তেনেকুৱা ঢেৰ হৈ আছে আজি তাৰিখে গতিকে ধন উপাৰ্জন কৰিলে 10 বছৰ সময় গুচি গ'ল আপোনাৰ গ'লগৈ কিমান 50ৰ ভিতৰত খেলোঁতে গ'ল 20 ধন উপাৰ্জন কৰোঁতে গ'ল 10 30 গুচি গ'ল থাকিলে 20 অবৃদ্ধকালে যাই শেষ বৰিষ বিংশতি 20 বছৰ বৃদ্ধকাল একো কাৰ্য কৰিবা কনাহি কেশকতি আহিল কণা গ'ল কণা খাগৈ কাটিল 3 কণা হ'ল নে নহ'ল জীৱনটো 50 বছৰ শুই থাকোঁতেই যদি গ'ল ধন টকা পইচা উপাৰ্জন কৰোঁতে যদি 20 বছৰ 10 বছৰ গ'ল খেলা ধূলা কৰি ফূৰ্তি কৰি থাকোঁতে যদি 20 বছৰ গ'ল আৰু শেষত দাঁত সৰিব হ'ল চুলি পকিলে স্মৃতি শক্তি ভ্ৰম হ'ল নহয়নে বাৰু জলক থপক হ'ল আমুখলৈ তামুখলৈ চাই পৰৱৰ্তী জীৱনটো পাৰ কৰিব লগা হ'ল এতিয়া সেইখিনি সময় যদি আমি ঈশ্বৰ সেৱা কৰিম বুলি বা ঈশ্বৰ ভক্তি আৰু টোপোলাটো মজবুত কৰিম বুলি ভাবোঁ পাৰিমনে সম্ভৱনে আমাৰ কাৰণে সেইকাৰণে আমাৰ যুৱ বন্ধুসকলে সেই নিৰ্দিষ্ট সময়ত ঢেৰ কথা জানিব নালাগে সেইকাৰণে ভাগৱতৰ জ্ঞান ঈশ্বৰৰ সম্পৰ্কীয় জ্ঞান আমাৰ জীৱন শৃংখলিত কৰা জ্ঞান ঢেৰ নাই মাত্ৰ কেইটামান কথা যিকেইটা কথা আমি সঠিকভাৱে যদি জীৱনত পালন কৰিব পাৰোঁ বুজি লৈ আমি যদি পালন কৰিবলৈ যত্ন কৰোঁ তেতিয়া বেলেগকৈ আৰু ধৰ্মশাস্ত্ৰ পঢ়ি জীৱনটো আগবঢ়াবৰ কাৰণে যত্ন কৰিব নালাগে সেইকাৰণে কৈছে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবে নলাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ যজ্ঞ দান পূজা পাতল দান দক্ষিণা সকলো বিড়ম্বন কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ কেৱল ভক্তি কৰা আমাৰ আজি তাৰিখত শিক্ষিত যুৱক যুৱতীসকলে কি কৰে ডাঙৰ কথা এইটো শিক্ষিত যুৱক যুৱতীসকলে কৰে পূজা পাৰ্বণ চাবলৈ যায় তাত ধূপ ধূনা জ্বলাইগে সহায় অৰ্পণ কৰেগে যে কিবা এটা মনোকামনা পূৰ্ণ কৰক বুলি আপুনি মই চাব দেই কথাটো অকণমান আমি বিজ্ঞান দৃষ্টিয়ে চাব লাগে জ্ঞানৰ পিছত যিটো বিজ্ঞান বিশেষ জ্ঞান প্ৰয়োগ কৰা ভাগৱতৰ যিটো ধাৰা তাক অকণমান ব্যৱহাৰ কৰি চাওঁ আপোনাৰ মোৰ দৰে এজন ব্যক্তিয়ে কলাকাৰে আৰ্টিষ্টে
এই পুতলা মূৰ্তি কিছুমান বনাই দিছে কোনোবাই দুৰ্গাৰ ৰূপত কাৰোবাক বনাইছে কালীৰ ৰূপত গণেশৰ ৰূপত ইত্যাদি বিশ্বকৰ্মাৰ ৰূপত বনাই দিছে আপোনাৰ মোৰ দৰে কলাকাৰ এজনে বনাইছে আপুনি মই যদি পূজা কৰিব লাগে সেই কলাকাৰজনক পূজা কৰিব লাগে সেই মূৰ্তিটোক পূজা কৰি কিবা লাভ আছে নেকি সৰু কথা আছে নেকি যিজনে বনাইছে তেওঁক যদি আমি পূজা কৰোঁ কামত আহিব তেওঁৰ পৰা আমি বিদ্যাটো শিকিম সেই ব্যৱসায় বিদ্যাটো লৈ যদি মই জীৱনটো আগবঢ়াব পাৰোঁ তেতিয়া মোৰ জীৱনত লাভ আছে নাই কিন্তু কলিকটীয়া এজন ব্যৱসায়ীয়ে বস্তুটো বনাই আমালৈ বিক্ৰী কৰি দিলে আমি কেইটকামান টকা আনি তাক পূজা কৰি আছোঁ কামত দিবনে নিদিয়ে বেলেগকে ভাবিব নালাগে আপোনালোকে নিজে নিজক সোধকচোন দিব নে কিবা কামত সেইকাৰণে ভাগৱতত উল্লেখ হৈছে দ্বিতীয় স্কন্ধত অন্য দেৱী দেও নকৰিবা হেও এই কথাটো কোনোবা এটা অনুষ্ঠানৰ ব্যক্তি আহি আমাক বুজাই দিব নালাগে নহয় লাগে জানো কিন্তু আমি নিজে নিজে বুজিবৰ কাৰণে যত্ন কৰিব লাগে সেইটোকে কৈছে জিজ্ঞাসু মনেৰে সৈতে কথাবোৰ বুজা এইখিনি কোনে বুজিব আমাৰ শিক্ষিত যুৱক যুৱকসকলে যুৱতীসকলে বুজিব লাগিব তেতিয়াহে সমাজ সংস্কাৰিত হ'ব যিবোৰ বস্তু আমাৰ নাছিলেই আমি সেইবোৰ বস্তু আমদানি কৰি আনি আমি কৰি আছোঁ তেনে কৈছে অন্য দেৱী দেও নকৰিবা হেও বিহু নুপুখিবা তাৰ প্ৰসাদো নাখাইবা মূৰ্তিকো নাচাইবা ভক্তি হ'ব ব্যভিচাৰ তাৰ বিপৰীতে কি কৰা এক কৃষ্ণদেও কৰি উপহেও কৃষ্ণ এজন যিজন কৃষ্ণ ভাগৱতৰ মাজত সাক্ষাৎ বাগ্মৰূপে আছে কথাৰ ৰূপত আছে যিজন কৃষ্ণ আত্মাৰূপে আমাৰ প্ৰত্যেকৰে হৃদয়ে আছে যি আত্মা ঈশ্বৰ হৃদয়ত থকাৰ কাৰণে এইখন মুখেৰে মই কথা কৈ আছোঁ যি আত্মা ঈশ্বৰ চৈতন্য হৈ থকাৰ কাৰণে এই দেহৰ অংগ পতংগ মই সঞ্চালন কৰি আছোঁ যি আত্মা ঈশ্বৰ থকাৰ কাৰণে মই এই সুন্দৰ ভগৱন্তৰ সৃষ্টি আপোনাসৱ নৰৰূপী নাৰায়ণক দৰ্শন পাবলৈ সৌভাগ্যৱান হৈছে আপোনাসৱৰ দৰ্শন আপোনাসৱৰ পৰশন আপোনাসৱৰ পদৰ দোলাই আমাৰ জীৱন ধন্য কৰাৰ সুযোগ আমি লাভ কৰিছোঁ এখন মানুহৰ সমাজ মানৱতাবোধৰ সমাজ আমি আমাৰ জীৱনত পাবলৈ সক্ষম হৈছোঁ সেইখন সমাজৰ কথা সেই চিন্তাধাৰাৰে আমি আমাৰ জীৱনটো আগবঢ়োৱাৰ কথা ভাগৱতে আমাক বাৰে বাৰে কৈ আছে এই যে নকৰিবলগীয়া যিবোৰ কৰ্ম কৰি আছোঁ নেখাবলগীয়া যিবোৰ বস্তু খাই আছোঁ নেযাবলগীয়া যিবোৰ স্থানলৈ আমি গৈ আছোঁ এইখিনিৰ পৰা আমি যদি জীৱনৰ সঠিক সময়ত ইয়াৰ আশ্ৰয়লৈ আহোঁ ভাগৱতে আমাক কৈছে কোন সময়ত কি খাবা শুই উঠাৰ পৰা শোৱালৈকে খোৱাৰ গোটেই ব্যৱস্থাটো ভাগৱত তৃতীয় স্কন্ধত খুব সুন্দৰভাৱে আমাক দিছে গতিকে আমি যথা সময়ত যথা ধৰ্ম পালন নকৰি বৃদ্ধ বয়সত যেতিয়া একো কাৰ্য কৰিব নোৱাৰোঁ তেতিয়া যদি ভক্তি পালন কৰিবলৈ যাওঁ টেঙা আম পুলি ৰুই পকা কঁঠাল খাবলৈ বিচাৰিলে পাম নি পাম জানো আমাৰ এতিয়া গোটেই জীৱনত আমি টেঙা আমৰ পুলিকে সহকাৰে ৰুই দিলোঁ এতিয়া মিঠা ফল খাবলৈ বিচাৰিলে ক'ত পাব সেইকাৰণে যুৱ বন্ধুসকল কুমাৰকাল যেতিয়া আহিলে জীৱনৰ মুখ্যম পথত আপোনালোকে ভৰি দিছে সাৱধান সেইখিনি সময়তে নিজক সংযত কৰক কেনেকৈ শৰণ ভজন ভক্তি আৰু সদাচাৰৰ যোগেদি চাৰিটা কথা দেই পালিব নালাগে চাৰিটা পালন কৰক যাৰ যাৰ যৌৱন প্ৰাপ্তি হৈছে পিতৃ মাতৃৰ চিন্তা চেতনাৰ বিপৰীতে আপোনালোকে আৰু নিজস্বভাৱে কিছু কথা জীৱনত চিন্তা কৰিব পৰা হৈছে তেতিয়াই এই চিন্তাটো মনলৈ সংযোগ কৰি দিয়ক যে মোৰ জীৱনটো মই নিজেই শৃংখলিত ৰূপ দিব লাগিব মোক জীৱনটো সঠিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ বাটকটীয়া পিতৃ মাতৃ আদ্য গুৰু তেওঁলোকৰ বাক্য পালন কৰি মোৰ দ্বিতীয় শিক্ষাগুৰুৰ বাক্য পালন কৰি তৃতীয় হ'ল মোৰ দীক্ষাগুৰু সেই দীক্ষাগুৰু আশ্ৰয়ৰ যোগেদি পৰম গুৰু পৰিচয় লৈ মই নিজ গুৰুক সদা সৰ্বদা জীৱনৰ ব্ৰত হিচাপে লৈ প্ৰতিটো খোজ আগবঢ়াই যাম নিজ গুৰু কোন মনুষ্যৰ নিজ গুৰু নিজ গুৰু প্ৰীতি কৃষ্ণ যিজন আত্মা ঈশ্বৰ আৰু নিজ গুৰু পৰিচয় পালে জীৱৰ আৰু একো পাবলৈ বাকী নাথাকে কাৰণ কৃষ্ণ অবিহনে মোৰ জীৱন অসাৰ কৃষ্ণ মোৰ প্ৰাণ কৃষ্ণ মোৰ জীৱনৰ ব্ৰত কৃষ্ণ থকাৰ কাৰণে মই মানুহ হিচাপে জীয়াই আছোঁ
কৃষ্ণ হৃদয়ত থকাৰ কাৰণে আত্মা ঈশ্বৰ থকাৰ কাৰণে মই এটা সুন্দৰ দেশ লৈ সুন্দৰভাৱে জীৱন যাপন কৰাৰ সুযোগ লাভ কৰিছোঁ। গতিকে সেইজন কৃষ্ণ মোৰ হৃদয়ৰ ৰতন। গতিকে কৃষ্ণ মোৰ হৃদয়ত আছে। এই কৃষ্ণই কি খালে ভাল পায়, কৃষ্ণই কি খালে ভাল পায়, হৃদয়ত থাকি ভাল পাব, তেওঁ কোনো ধৰণৰ বিকাৰ নাহে, সেই বস্তু মই খাবৰ কাৰণে যত্ন কৰিম। সংকল্প লৈছোঁ আজি, সেইটো হ'ল হৰণ। দ্বিতীয়তে মোৰ প্ৰাণ কৃষ্ণই মই কি শুনিলে ভাল পায়, সেই প্ৰাণ কৃষ্ণই ভাল পোৱা কথাবোৰ মই শুনিবৰ কাৰণে যত্ন কৰিম। সেই প্ৰভু মই তোমাৰ চৰণত আজি সংকল্প লৈছোঁ। আৰু মোৰ প্ৰাণ কৃষ্ণই কি চালে ভাল পায়, এই মায়া চকুজুৰিয়ে ভগৱান কৃষ্ণই মোক কি চালে ভাল পায়, মই যাতে তাক আজিৰ পৰা দৰ্শন কৰোঁ, চাব পাৰোঁ। এইকণ কৰোণা প্ৰভু তুমি কৰিবা, মই তোমাৰ চৰণত সংকল্প গ্ৰহণ কৰিছোঁ, অৰ্থাৎ শৰণ লৈছোঁ, আশ্ৰয় লৈছোঁ। আৰু মোৰ প্ৰাণ কৃষ্ণই এইখন মুখেৰে কি ক'লে ভাল পায়, প্ৰাণ কৃষ্ণৰ সৃষ্টিত এইখন মুখেৰে মোক কি বেকত কৰিবলৈ আজ্ঞা কৰিছে, মই সেইখিনি কথাহে ক'ম, যিখিনি কথাই কাৰো অন্তৰত যাতে আঘাত নিদিয়ে। হাজাৰজনৰ উপকাৰ কৰিব নোৱাৰিলেও অন্তত যাতে কাৰো অপকাৰ নকৰে মোৰ বাক্যৰে, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সেই বুলি মই তোমাৰ চৰণত মোৰ বাক্য সমৰ্পণ কৰি তোমাৰ চৰণত দেহ মন আৰু বাক্যৰে মই আশ্ৰয়ী হৈছোঁ। গতিকে হে প্ৰভু আজি হন্তে তুমি দিয়া এই লাৱণ্য দেহটো, তুমি দিয়া এই শব্দময় বাক্যবোৰ, বাণীবোৰ আৰু পবিত্ৰ মন তোমাৰ চৰণতে সমৰ্পণ কৰি দিলোঁ। তুমি যাতে হৃদয়ত থাকি বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে মোক সৰ্বক্ষণে কৃপা কৰা। এই বুলি যিসকলে ভগৱন্তৰ চৰণত প্ৰথম আশ্ৰয় ল'লে, বিশেষকৈ আমাৰ যুৱক যুৱতীসকলে ভগৱন্তৰ হৃদয়ত থাকি বিবেক নামৰ শক্তিটোত কি কৰিব লাগে ক্লিক কৰি থাকিব প্ৰতি মুহূৰ্তে মুহূৰ্তে। যেনেকৈ আমি মোবাইলটো আঙুলিয়ে ক্লিক কৰি থাকোঁতে ইটোৰ পিছত সিটো আমাৰ ওলাই গৈ থাকে, আমাৰ বিবেকত ভগৱন্তই হৃদিস্থিত হৈ ক্লিক কৰিব। ৰাতিপুৱাৰ পৰা গধূলিলৈকে, গধূলিৰ পৰা অন্তত ৰাতিপুৱালৈকে দিনটোৰ 24 ঘণ্টাত মোৰ দেহেৰে বাক্যৰে মনেৰে মই কি ধৰ্ম পালন কৰি থাকিব লাগে, এই কথাবোৰ জানিবৰ কাৰণে বেলেগলৈ ক'বালৈ আমি যাব লগা নাই। এই কথাবোৰ জানিবৰ কাৰণে এইফালে ধনৰ টোপোলা এটা লৈ সেইফালে ধনৰ টোপোলা এটা লৈ তীৰ্থস্থান ভ্ৰমণ কৰি, সত্ৰ সত্ৰ ভ্ৰমণ কৰি, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ ফুৰিবলৈ আমাৰ প্ৰয়োজন নাই। গৃহতে থাকি সুখে সংসাৰকে তৰাৰ ব্যৱস্থাটো গীতা শাস্ত্ৰ ভাগৱতে আমাক শ্ৰেষ্ঠ গ্ৰন্থই প্ৰদান কৰিলে। সেইকাৰণে প্ৰথম কথাটো হ'ল শৰণ। কোনজন গুৰু ওচৰলৈ যাবলৈ আমাক কৈছে? ভাৰত হাতত আছে অনেক দোকানী, দোকানী বুলি ক'লে তথাকথিত গুৰুসকলক দোকানী গুৰু বুলি কৈছে। নিচিনি কিনিলে আকৌ মিলিবে বিঘিনি। যদি নাজানি নুবুজি আমি ধৰ্ম বস্তু ল'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ বিঘিনি ঘটিব। য'তে ত'তে নাথাকয় হৰি নাম ৰত্ন, য'ত ত'ত তাক বিচাৰি পোৱা নাযাব। পাম ক'ত? মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। ক'ত পোৱা যায় বুলি কৈছে? মহন্ত দোকানীসকলে পৰম যত্নেৰে ভগৱন্তৰ ভক্তিৰ পেৰাটো ধৰি ৰাখে। সেই মহন্ত দোকানীৰ ওচৰৰ পৰা এই ভক্তি তত্ত্ব জ্ঞান আমি ল'বলৈ যাব লাগিব। আৰু তেনেকুৱা গুৰুৰ লক্ষণটো ক'ত পাম আমি? ভাগৱত পঞ্চম স্কন্ধ ঋষভ চৰিত এটা অধ্যায় মাত্ৰ, তাক ভালকৈ মনোযোগ দি পঢ়ক, ধেৰ শাস্ত্ৰ পঢ়িব নালাগে। গুৰু কোনসকল, পিতৃ হ'লে কেনেকুৱা যোগ্যতা সম্পন্ন হ'ব লাগিব সতি সন্তান জন্ম দিবৰ কাৰণে, মাতৃ হ'বলৈ হ'লে এগৰাকী মাতৃৰ গাত কেনেকুৱা গুণ থাকিব লাগিব, এই গোটেই কথাখিনি ঋষভ চৰিত্ৰত বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। সেইকাৰণে আমাক ক'লে প্ৰথম শৰণ সঠিক কৰি লোৱা, দ্বিতীয়তে ভজন প্ৰণালীটো সঠিক কৰা। যিসকলে তেনেদৰে ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰি দিলে ৰাতিপুৱাই বিচনাত সাৰ পায় যে প্ৰভু
তুমি এটা সুন্দৰ দিন যিহেতু মোক আজি উপহাৰ দিলা, এই পবিত্ৰ দিনটোত মোৰ পবিত্ৰ দেহটোৱে মোৰ পবিত্ৰ শব্দৰ গাঁথনি বাক্যৰে আৰু পবিত্ৰ মনেৰে সৈতে মই তোমাৰ সৃষ্ট জীৱকুলৰ যাতে কল্যাণ সাধন কৰিব পাৰোঁ, কাৰো যাতে কেতিয়াও মই অপকাৰ কৰিব লগা নহয়, এইকণ কৰোণা যাতে প্ৰভু তুমি মোক আজি সন্দেহ কৰা। প্ৰথম আধ্যাত্মিক শৰণ জীৱৰ ভগৱন্তৰ চৰণত হৈ গ'ল। প্ৰথম কামটো সেইটো। দ্বিতীয়টো কি? যে যাৰ যোগেদি মই মনুষ্য শৰীৰটো লাভ কৰি 100 বছৰ জীৱন উদযাপন কৰিবৰ কাৰণে মই সৌভাগ্যৱান হলো, সেই মোৰ জন্মদাতা পিতৃ মাতৃ আদ্য গুৰু তেওঁলোকৰ চৰণত দ্বিতীয়ভাগ সেৱা আপুনি অৰ্পণ কৰি দিয়ক। বেলেগ ভকতি কৰিব নালাগে। জন্ম দিয়া পিতৃ মাতৃক যি পুত্ৰ কন্যাই সাক্ষাৎ নাৰায়ণ বুলি সেৱা কৰিলে, অজীৱিত কালত পিতৃক মাতৃক ভাবিবা নাৰায়ণ বুলি, এই দেহা তেজিলে পিতৃক মাতৃক ভজিবা মুকুন্দ বুলি। এই চিন্তাটো যাৰ মনত গাঢ় হ'ল, যে যাৰ যোগেদি মই বিনন্দীয়া সংসাৰখন দেখিলোঁ, সেই জন্ম দিয়া পিতৃ মাতৃ মোৰ দ্বিতীয় গুৰু, পৰম নিজ গুৰু হ'ল ঈশ্বৰ কৃষ্ণ, যি মোক চৈতন্য শক্তি প্ৰদান কৰি আছে হৃদয়ত থাকি। দ্বিতীয় হ'ল মোৰ জন্ম দিয়া পিতৃ মাতৃ আদ্য গুৰু। সেই পিতৃ মাতৃৰ চৰণ সেৱা মোৰ জীৱন্ত কালত মই যাতে সঠিকভাৱে কৰিব পাৰোঁ। কেতিয়াও মোৰ জন্ম দিয়া পিতৃ, মোৰ জন্ম দিয়া মাতৃ, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, পিতৃ মাতৃকে যাতে মই জীৱন কালত অৱজ্ঞা কৰিব লগা নহয়। এই সংকল্প লৈ যিসকলে জীৱনৰ দ্বিতীয় খোজটো আগবঢ়াইছে, সেই সতি সন্তানে কেতিয়াও এবছৰ বা দুবছৰ নিজ জন্ম দিয়া পিতৃ মাতৃক লালন পালন কৰিবলৈ পাই বৃদ্ধাশ্ৰমত থৈ নাহেগৈ। থবগৈ জানো? নথয়। সেই পুত্ৰ কন্যাই কেতিয়াও নিজৰ পিতৃ মাতৃক নগৰ ফুৰাবলৈ নিওঁ বুলি কৈ ষ্টেচনত বা ফুটপাথত মেলি থৈ নাহেগৈ। মনত ৰাখিব। গতিকে আমাৰ যুৱ বন্ধুসকলে জীৱনটো সেইমতে উদযাপন কৰিবৰ কাৰণে আমি যাতে যত্ন কৰোঁ। তৃতীয়তে, যি শিক্ষা গুৰুৱে আমাক জীৱনৰ অমৃত শিক্ষা প্ৰদান কৰিলে, সেই শিক্ষা গুৰুসকল মোৰ চিৰ আৰাধ্য তৃতীয় গুৰু। সেই আৰাধ্য গুৰুসকলৰ সমকক্ষ যিমান আছে, তেওঁ মোক শিক্ষা নিদিব পাৰে, কিন্তু মোৰ বন্ধুজনক শিক্ষা দিছে, মোৰ ভাইজনক শিক্ষা দিছে। সেই সমবয়সৰ যিমান শিক্ষা গুৰু আছে, সকলো শিক্ষা গুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি হৃদয়ত থাকিব লাগিব। এইদৰে লাহে 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 ভক্তি টোপোলাটো যদি আমি মজবুত কৰিব পাৰোঁ, হৃদয়ত ভক্তি টোপোলাটো মনত যদি সুদৃঢ়কৈ বান্ধি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত কেতিয়াও বিপদগামী হিচাপে আমি আগবঢ়াব নালাগে। চতুৰ্থটো হ'ল দীক্ষাগুৰু। যি দীক্ষাগুৰুৰ কথা আমি এতিয়া পাতি আছিলোঁ, যে দীক্ষাগুৰুৰ ওচৰলৈ যাওঁতে কোনসকল দীক্ষাগুৰুৰ ওচৰলৈ যাবলৈ আমাক ভাগৱতে সিদ্ধান্ত দিছে? যি দীক্ষাগুৰুৱে আমাৰ জীৱনৰ সঠিক লক্ষ্যত উপনীত কৰাই দিব পাৰে, সেই দীক্ষাগুৰু ওচৰলৈ যাবলৈ কৈছে। যে ক'লে না, ভাৰতৰ হাতত আছে অনেক দোকানী, নিচিনি কিনিলে আকৌ মিলিবে বিঘিনি, জৈতে তৈতে নাথাকে হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্ত দোকানীৰ ওচৰত গৈহে ভক্তি পেৰাটো ল'বলৈ কৈছে। পৰম গুৰুৱে আমাক পথ প্ৰদৰ্শন দেখুৱাই আছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে কায় বাক্য মানে সুদীৰ্ঘ বিশ্বকে একান্তভাৱে সত্য সত্য ভগৱন্তৰ চৰণত সমৰ্পিত হৈ দিয়া সকলোবিলাকে লাহে 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 মনৰ মল দেহৰ মল দূৰ হৈ জীৱ পুণ্যাত্মালৈ ৰূপান্তৰ ভগৱন্তই নিজে নিজে কৰা। বহুজনক কৈছে, অলপ আগতে যে আমি ক'লো উদ্ধৱক কৈছে যে মোৰ চৰণত সমৰ্পণ হৈ দিয়া সখা উদ্ধৱ, তাৰ দায়িত্ব মই ল'ম। এতিয়া আমি সেইজন গুৰুৰ ওচৰলৈ গৈছোঁ, পৰম গুৰুৱে আমাক সেই পৰিচয়টো দিছে, ভগৱন্তৰ চৰণত আমি কেনেকৈ আশ্ৰয় ল'ব লাগে।
আৰু ভগৱন্তৰ চৰণত যদি সমস্ত সমৰ্পণ কৰি আশ্ৰয় ল'ব পাৰোঁ তেতিয়াহ'লে আমি নিজ গুৰু পৰিচয় হৃদয়ত পাম আৰু নিজ গুৰু যেতিয়া পৰিচয় পালোঁ এই সংসাৰত এই মায়াময় সংসাৰত বিষয়ভোগ সংসাৰখনত বস্তুবাদী ভোগবাদী সংসাৰখনত আপুনি মই প্ৰৱৰ্তিবৰ কাৰণে জীৱনৰ ইপ্সিত ফল লাভ কৰিবৰ কাৰণে বেলেগকৈ আৰু ভাবিব নালাগে সেইকাৰণে আমাক সিদ্ধান্ত দিলে সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ যে ক'লে সৰ্বধৰ্ম এৰি এক শৰণ সংখ্যাত সুদৃঢ় বিশ্বাস সখী লয়োক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ ভগৱন্ত মহাপুৰুষে কৈছে সমস্ত পাপ সমস্ত তাপ সমস্ত দুখৰ পৰা পৰিত্ৰাণ দিম কেৱল মই গতিকে মোৰ চৰণত আশ্ৰয় হোৱা অন্য দেৱ দেৱতাৰ ওচৰত তুমি আশ্ৰয় হ'বলৈ নাযাবা এতিয়া ভগৱন্তৰ চৰণত আশ্ৰয় হ'ব লাগে কেনেকৈ দেহ বাক্য মনেৰে যিটো কৰিলে আৰু কৰিবলৈ বাকী নাথাকে আৰু বেলেগকৈ মই ভাগৱতৰ অৰ্থ আপোনালোকক ক'বলৈও নাথাকে